Friends, welcome to Aptitude Skills. আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 যোনটো আমি চিলেবাছটো কৰাই গৈ আছোঁ। আজি চিম্পল ইণ্টাৰেষ্ট পালোহি। তো চিম্পল ইণ্টাৰেষ্টৰ পাৰ্ট 1টো শেষ হৈ গৈছে, আজি পাৰ্ট 2, ঠিক আছে। চ' আপুনি চিম্পল ইণ্টাৰেষ্টৰ পাৰ্ট 1টো চাই ল'ব আগতে। আৰু আমাৰ আজি পাৰ্ট 31, ইয়াৰ আগত মই পাৰ্ট 30লৈকে হৈ গৈছে আমাৰ, যেনেকৈ আপোনাৰ নাম্বাৰ ছিষ্টেম, চিম্প্লিফিকেশ্যন, এভাৰেজ, প্ৰব্লেম অন ট্ৰেইনছ, আপোনাৰ টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ চব আপোনাৰ হৈ গৈছে এইখিনি। চ' এইখিনি ভালকৈ মই ডেছক্ৰিপশ্যনত গোটেই লিংকখিনি পাই যাব। যিমান আপোনাৰ চেপ্টাৰখিনি হৈ গৈছে গোটেই লিংকখিনি মই ডেছক্ৰিপশ্যনত দি দিছোঁ। চ' তাৰপৰা আপোনালোকে ধুনীয়াকৈ পঢ়িব পাৰিব, ঠিক আছে। মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু তেতিয়াহে আপোনালোকে ভালকৈ বুজি পাব চিম্পল ইণ্টাৰেষ্টটো। চ' ষ্টাৰ্ট কৰোঁ আহক। ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনছ কি দিয়া আছে? ইফ rupees 460 amount to rupees 640 in 6 years, what will it amount to in 2 years and at the same rate %? ঠিক আছে। তো আমাক কি কোৱা হৈছে চাওক, কুৱেশ্যনটোত দিয়া হৈছে 2 ৰুপিজ দিয়া আছে। তো এতিয়া আমি এইটো কেনেকৈ চাম? এতিয়া চাওক, ফাৰ্ষ্ট আপুনি সদায় মনত থ'ব, যেতিয়া আপোনাক কুৱেশ্যনত এমাউণ্টটো দিয়া থাকে, এমাউণ্টটো বুলি দিয়া থাকে, এই ৱৰ্ডটো দিয়া থাকে, যেনেকৈ এমাউণ্ট 2 ৰুপিজ দিয়া আছে। চ' এইটো মানে কি হয়, আপোনাৰ সেইটো এমাউণ্ট হয় আৰু এইটো আপোনাৰ প্ৰিন্সিপাল হয়, ঠিক আছে। তো চিম্পল ইণ্টাৰেষ্ট বুলি দিয়া হ'লে, এইটো যদি চিম্পল ইণ্টাৰেষ্ট হোৱা হয় ইয়াত লিখি দিলে হয় যে ইণ্টাৰেষ্ট আৰ্নড অন, এনেকৈ লিখিলে হয়, ঠিক আছে। কিন্তু যেতিয়া আপুনি দুটা এনেকৈ ভেলিউ থাকিব, তো ডাঙৰটো সদায় এমাউণ্ট হ'ব, আৰু যেতিয়া আপোনাৰ এমাউণ্ট 2 ৰুপিজ লিখা থাকিব, তেতিয়া যেতিয়া ইণ্টাৰেষ্ট অন অফ ৰুপিজ এনেকৈ দিয়া হয়, তেতিয়া এইটো ইণ্টাৰেষ্ট হ'ল। ইয়াত কি দিছে? এমাউণ্ট 2 ৰুপিজ, আৰু এমাউণ্ট 2 মানে হয় এইটো আপোনাৰ এমাউণ্ট ধৰিব লাগিব আৰু এইটো আপোনাৰ প্ৰিন্সিপাল ধৰিব লাগিব, ঠিক আছে। চ' আৰু চাওক, আৰু এটা যদি লিখা থাকে আপোনাৰ এমাউণ্ট অফ লিখা থাকিলে আপোনাৰ সেইটো প্ৰিন্সিপাল হয়। এতিয়া ধৰি লওক মই আপোনাক কওঁ যে আপোনাৰ তাত কিমান পইচা আছে, ধৰি লওক আপোনাৰ তাত 300 পইচা আছে। চ' মই এনেকৈও সুধিব পাৰোঁ যে তোমাৰ তাত কিমান এমাউণ্ট আছে, এইটো হ'ল প্ৰিন্সিপাল 300। চ' এইটো মই সোধা নাই যে এমাউণ্টটো কিমান হ'ব ইণ্টাৰেষ্ট জইন কৰি পেলাই, ঠিক আছে। চ' এইটো আপোনাৰ ডিফাৰেঞ্চটো চাই ল'ব, 2 আৰু অফৰ মাজত ডিফাৰেঞ্চটো চাই ল'ব, ঠিক আছে। তো 460 এমাউণ্টটো পিছত, চ' আমাৰ কি হ'ব, প্ৰিন্সিপাল আমি পি লিখোঁ, ৰুপিজ 460 হ'ল, আৰু এমাউণ্ট দিয়া আছে আমি এ লিখোঁ 640। তাৰপিছত কি আছে, টাইম হ'ল 6 ইয়াৰ্ছ, টাইম কিমান দিয়া আছে 6 ইয়াৰ্ছ হ'ল। আৰু ফাৰ্ষ্ট টাইম কি দিয়া আছে চাওক, ইফ ৰুপিজ 460 এমাউণ্ট টু ৰুপিজ 640 ইন 6 ইয়াৰ্ছ, যদি ইমানখিনি হয় তেতিয়া 2 বছৰত এমাউণ্টটো কিমান পাম। চ' ফাৰ্ষ্ট টাইম এইখিনি ছল্ভ কৰি ল'ম। আমি এইখিনি ছল্ভ কৰি পেলাই ৰেট অফ ইণ্টাৰেষ্টটো ওলাই ল'ম, কাৰণ আমাৰ ৰেটটো নাই। চ' এতিয়া আমি কি কৰিম, চ' এমাউণ্ট মানে আমি কি জানো, প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট, হয় নাই? প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট জানো, মইতো শ্বৰ্টত কৰি দিব পাৰে আপোনালোকে। এনেকৈ 640 লিখিলে ইকুৱেল টু প্ৰিন্সিপাল কি হয় 460, আৰু প্লাছ চিম্পল ইণ্টাৰেষ্টটো আমি কেনেকৈ লিখিব পাৰোঁ, PRT/100 লিখিব পাৰোঁ, হয় নাই? তো এতিয়া 640 পৰা এইফালে যদি মই মাইনাছ কৰি দিওঁ, কিমান হ'ল, 640 মাইনাছ 460 হ'ল, ইকুৱেল টু এইফালে প্ৰিন্সিপাল মানে কি আছিলে 460, ৰেট অফ ইণ্টাৰেষ্টটো আমি R ধৰি লৈছোঁ, নাজানো কাৰণে টিটো কিমান হ'ল 6, আৰু ডিভাইড বাই 100 হ'ল। তো এইটো কিমান হ'ল 0, 8 হ'ল 180, ইকুৱেল টু 460 ইনটু R ইনটু 6 ডিভাইড বাই 100। মইতো মাল্টিপ্লাই কৰি দিয়া নাই চাওক, কাৰণ কেলৈ কৰা নাই, এইফালে গ'লে এনেও কেঞ্চেল হ'ব। চ' এতিয়া আমি কেনেকৈ লিখিব পাৰোঁ, 180 ইনটু 100 হ'ল, 100টো ডিভাইড হৈছিলে, ইফালে গ'লে মাল্টিপ্লাই হ'ব, আৰু এই দুটা মাল্টিপ্লাই হৈছে, ইফালে গ'লে কি হ'ব, ডিভাইড হৈ যাব। চ' তলত আপুনি ডাইৰেক্ট লিখি দিব পাৰে 460 ইনটু 6 ইকুৱেল টু R। মই শ্বৰ্ট কৰি দিছোঁ আৰু, ঠিক আছে। চ' এইটো কি হ'ব এতিয়া, 6 3 × 18, চ' 30 হ'ল। চ' 0 0 কেঞ্চেল হ'ল, আৰু যাবনে, আৰু আপোনাৰ যাব এইটো 250 টাইমছ হ'ল, আৰু 2 দি কৰিলে 23 হ'ল। চ' R ইকুৱেল টু কিমান পালোঁ, R ইকুৱেল টু ওপৰত কিমান হ'ব 150, আৰু তলত কিমান হ'ব 23%। চ' ইমানখিনি আমি R পালোঁ, ডিভাইড কৰিব নালাগে। চ' এনেকৈ থৈ দিওঁ। এতিয়া আমি R পালোঁ, এতিয়া আমাক কি লাগে, এমাউণ্ট লাগে। চাওক R পাই গ'লোঁ, এতিয়া R পালোঁ, প্ৰিন্সিপাল পালোঁ, এমাউণ্ট আছে, এনেকৈ দিয়া আছে। চ' আমাক এতিয়া কি লাগে, নেক্সট কুৱেশ্যন আমাক এমাউণ্ট লাগে, কিন্তু আমাক টাইম কিমান দিছিলে 2 ইয়াৰ্ছ, আৰু ছেইম ৰেট অফ ইণ্টাৰেষ্ট, মানে ৰেটটো একেই হ'ব। ইয়াত কিমান ৰেট ওলাল, সেইটো ৰেট আৰু এইটো ৰেট একেই হ'ব, ঠিক আছে। তো আমাক কি লাগে, এমাউণ্ট লাগে ন। এমাউণ্ট ক'লোঁ প্ৰিন্সিপাল প্লাছ SI, আকৌ কৰিলোঁ প্ৰিন্সিপালটো কিমান দি আছিলে 460 আমাৰ আছিলে আগৰে, 460 প্লাছ ইণ্টাৰেষ্টটো আমি কেনেকৈ লিখিম, P ইনটু R ইনটু T ডিভাইড বাই 100, সেইটো হ'ল। চ' এইটো 460 প্লাছ প্ৰিন্সিপাল কিমান হ'ব 460 ইনটু ৰেট অফ ইণ্টাৰেষ্ট কিমান দি উলিয়ালোঁ 150 ডিভাইড বাই 23, আৰু টাইমটো কিমান দিয়া আছিলে 2 ইয়াৰ্ছ ডিভাইড বাই 100 হ'ল। এতিয়া 23 দিয়ে ডাইৰেক্ট কাটিব পাৰোঁ আমি 2 টাইমছ 20 টাইমছ। চ' এইটো কিমান হ'ল 460 প্লাছ, আৰু আমি কাটিব পাৰোঁ, এইটো 0 গ'ল, এইটো 0 গ'ল। চ' কিমান হ'ল 15 ইনটু 4, 15 ইনটু 2 30, 30 ইনটু 2 60, তো কিমান হ'ব এইটো 520। চ' এমাউণ্ট কিমান পালোঁ আমি 520, ঠিক আছে। মইতো শ্বৰ্টতে গোটেইখিনি ইয়াতে কাটি দিছোঁ। চ' আপোনালোকে এনেকৈ কৰিব পাৰে।
বুজি পালে নে? চ' আমাৰ এতিয়া এমাউণ্ট কিমান পালোঁ 520 গম পালে চিম্পল হৈছে বেছি টান নহয় খালি ইয়াৰ পৰা কি কৰিলোঁ আমি ৰেট অফ ইণ্টাৰেষ্ট দিয়া নাই কাৰণে আমি এইখিনিৰ পৰা ৰেট অফ ইণ্টাৰেষ্টটো উলিয়াই ল'লোঁ উলিয়াৰ পিছত আমি তাৰপিছত ইয়াত পুট কৰি দিলোঁ কাৰণ আমাক এমাউণ্টটো উলিয়াবলৈ আমাক প্ৰিন্সিপাল লাগে প্ৰিন্সিপালত যোনটো পাই দিয়া আছে টাইমটো দিয়া আছে ৰেট অফ ইণ্টাৰেষ্টটো আমি উলিয়াই ল'লোঁ তেনেকৈ ঠিক আছে চ' আমাৰ এমাউণ্টটো কিমান বাৰু 520 বুজিলে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে আহক A certain sum of money amount to 7/4 of itself in 3 years. The rate % per annum is. So, আমাক কি কোৱা হৈছে এটা certain sum of money মানে এটা প্ৰিন্সিপাল আছিলে so হেতু কি হয় amount কিমান হ'ব amount মানে এটো amount হলে দিয়া আছে ঠিক আছে amount আছে so amount মানে কি হয় এখিনি amount হ'ব amount কিমান দিছে 7/4 of itself তে 7/4 of itself টো কাক বুজাইছে itself টো আপোনাৰ এই certain sum of money বুজাইছে মানে এই certain sum of money এটা certain sum of money ধৰি লওক p এটা 500 এটা আছে so 500 টো amount কিমান হ'ব 7/4 of itself মানে of 500 হ'ব বুজি পালে so আমাক কি লাগে ৰেট % পাই যাম so আমি ধৰি লও প্ৰিন্সিপাল টো p ধৰি লও ৰেট % টো আমি r ধৰি লও r% আৰু টাইমটো কিমান দি আছিল 3 ইয়াৰ্স ঠিক আছে আৰু এতিয়া amount টো কিমান দি আছিল amount টো rupees মানে amount টো মানে so amount উলিয়াবলৈ amount দিয়া আছে সদায় amount টো দেখিলে আপুনি গম পাব যে তাৰ নেক্সট টো amount দিয়া আছে so amount কিমান হ'ব 7/4 of itself মানে of all into itself মানে কি হয় এই certain sum of money এই certain sum of money টো কি হয় প্ৰিন্সিপাল হয় so এটো প্ৰিন্সিপাল দিব লাগিব বুজিলে মানে 7p/4 এটো হল amount বুজিলে এটো মনত থব এই certain sum of money এটা certain sum of money amount কিমান হ'ব 7/4 of itself মানে ইয়াক বুজাই আছে আপোনাৰ প্ৰিন্সিপাল টো বুজাই আছে ঠিক আছে so এইখিনি বুজাইছে এইখিনি amount টো 7/4 of itself মানে প্ৰিন্সিপালটো হ'ব ঠিক আছে সো আমি তো এমাউন্ট এটো পালো সো এতিয়া আমি জানো যে এমাউন্ট ইকুয়াল টু আমাক কি উলিয়াব লাগে এটা ৰেট % পাই নাম ৰেট অফ ইন্টারেস্ট উলিয়াব লাগে আর উলিয়াব লাগে ঠিক আছে এমাউন্ট আমি জানো এমাউন্ট ইকুয়াল টু প্ৰিন্সিপাল প্লাস সিম্পল ইন্টারেস্ট হয় না সো এমাউন্টটো কিমান হল 7p/4 হল আৰু ইয়াত p টো আমি p এ দিলো প্ৰিন্সিপাল টো সিম্পল ইন্টারেস্ট আমি কেনেকৈ লিখিব পাৰো p * r * t ডিভাইড বাই 100 হয় তো 7p/4 টো এনেকৈ থাকিলে ইকুয়াল টু p প্লাস p to p a হল r to r a হল t to কিমান দি আছিল 3 ইয়ার্স মানে 3 টো আমি আগত লিখিলো 3p/100 হল এতিয়া আমি কি কৰিম p টো ইফালে লৈ গলো 7p/4 minus p হল ইকুয়াল টু 3pr ডিভাইড বাই 100 হল এতিয়া তো আমি এলসিএম লও কিমান 1 और 4 এলসিএম হল 4 4 1 4 1 into 7p minus 1 4 4 4 into p 4p equal to 3pr divided by 100 तो 7 minus 4p 3p divided by 4 equal to 3pr divided by 100 এটা চাওক এটা আপুনি কোন প্লাস মাইনাস দেখছেন জানো কত প্লাস মাইনাস নাই তো এখানে আমি ডাইরেক্ট ক্যান্সেল কৰিব পাৰো মানে উপৰটো ইকুৱেশ্যন ইফালে আছে ক্ৰস মাল্টিপ্লাই কৰিলে একেই হল খালি আপুনি মই শর্টত কৰি দিছো 3p ক্যান্সেল হল বাকি এটো থাকিলে বাকি ইয়াত কি থাকিলে 1 মানে 1/4 equal to r by 100 है ना सो 100 টো ইফালে গলগে সো 100/4 হৈ যাবগে সো r by r থাকিলে সো এটো কিমান হল 25 so therefore r equal to আমি কিমান পালো 25% বুজি পালে 25% ঠিক আছে তো কোৱেশ্চনটো সদায় ভালকে বুজিব কোৱেশ্চনটো যি দিয়া আছে এমাউন্ট টু 7/4 অফ itself টো কোৱা লগে লগে মানে itself মানে কি নিজৰলে হৈ আছে সো certain sum of money এই certain sum of money এমাউন্ট হৈছে কিমান এমাউন্ট হৈছে 7/4 অফ itself বুজি পালে এটা certain sum of money আছে ধৰি লওক 100 এই certain sum of money to amount হৈছে amount কিমান হৈছে যে 7/4 of itself মানে of 100 ৰ লগত বুজি পালে সো এটো 100 টো কি আছিল প্ৰিন্সিপাল আছিল সো প্ৰথম প্ৰিন্সিপাল হয় সো প্ৰিন্সিপাল উলিয়ালো আমি এনেকৈ উলিয়ালো তো r ৰেট অফ ইন্টারেস্ট পালো 25% বুজি পালে এইখিনি তো আপুনি সলভ কৰিব পাৰিব সো 25% সো নেক্সট কোৱেশ্চনটো চাও কি দিয়া আছে Anup borrowed rupees 800 at 6% per annum and rupees 1200 at 7% per annum for the same duration মানে same time কাৰণে দিয়া আছে দেই same time ইয়াত যিমান টাইম আছে টাইম লাগিব ইয়াত যিমান টাইম লাগিব দুটা একেই হ'ব he had to pay rupees 1/1584 in all as interest মানে হি দুইটাতে আপোনাৰ ইমান টকা borrow কৰিলে 6% per annum আৰু ইমান টকা borrow কৰিলে কিমান 7% per annum rate of interest কিন্তু টাইমটো একেই দিয়া আছে ধৰি লওক আপোনাৰ 6 বছৰৰ কাৰণে হি ইমানখিনি ললে আৰু 6 বছৰৰ কাৰণে ইমানখিনি সো 6 বছৰে হ'ল টোটাল টাইমটো তেজ টাইমটো একেই থাকিব এতিয়া কৈছে যদি হি গুটেখিনি ইন্টারেস্ট ইয়াৰ যিমান ইন্টারেস্ট হয় আৰু ইয়াৰ যিমান ইন্টারেস্ট দুটা যদি মিলাই পেলাই ইমানখিনি হয়
1584 হয় তেতিয়া আমাক টাইম পিৰিয়ডটো ল'ব লাগে মানে কিমান টাইম লাগিব ঠিক আছে তো ফাৰ্ষ্ট আমি কি কৰিম প্ৰিন্সিপাল কি দিয়া আছে ইয়াত 800 দিয়া আছে প্ৰথমটো কাৰণে ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে 6% আৰু আমি টাইম ধৰোঁ টি বুলিয়ে ধৰি লওঁ ঠিক আছে তো ইয়াৰ পৰা আমি সিম্পল ইণ্টাৰেষ্ট কিমান পাম PRT বাই 100 মানে P লিখিলোঁ P ইনটু R হ'ল 6 ইনটু টাইম হ'ল T ডিভাইড বাই 100 so এইটো 0 0 কেঞ্চেল হ'ল কিমান হ'ল 8 into 6 48T হ'ল নেক্সট কি দিয়া আছে নেক্সট P2 কিমান দিয়া আছে 1200 ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে 7% আৰু টাইমটো কিমান ল'ব লাগিব আমি সেম ডিউৰেশ্যন দিছে মানে টাইমটো একেই হ'ব ইয়াত যিমান লৈছিলোঁ ইয়াত কিমান লৈছিলোঁ টি লৈছিলোঁ ইয়াতো টিয়ে ল'ব লাগিব ঠিক আছে তো সিম্পল ইণ্টাৰেষ্ট ইয়াৰ পৰা কিমান হ'ব পি ল'লোঁ 1200 ইনটু ৰেট অফ ইণ্টাৰেষ্ট 7 ইনটু টাইম টি ডিভাইড বাই 100 0 দুটা কেঞ্চেল হ'ল কিমান হ'ল 7 into 12 7 to 14 84T হ'ল সিম্পল ইণ্টাৰেষ্ট 1 পালোঁ ইমান সিম্পল ইণ্টাৰেষ্ট 2 পালোঁ ইমান ইয়াত টোটেল সিম্পল ইণ্টাৰেষ্টটো কিমান কোৱা হৈছে চাওক হি হেড টু পে ৰুপিজ 1584 ইন অল মানে টোটেলটো ঠিক আছে টোটেল সিম্পল ইণ্টাৰেষ্ট কিমান দিয়া হৈছে 1584 তো আমিতো লিখিব পাৰোঁ যে সিম্পল ইণ্টাৰেষ্ট টোটেলটো কিমান হ'ব এই দুটা সিম্পল ইণ্টাৰেষ্ট প্লাছ কৰিলে টোটেল সিম্পল ইণ্টাৰেষ্টটো পাম তো টোটেল এইটো কিমান দিয়া আছিলে 1584 ইকুৱেল টু সিম্পল ইণ্টাৰেষ্ট 1 কিমান পালোঁ 48T আৰু সিম্পল ইণ্টাৰেষ্ট 2 কিমান পালোঁ 84T হ'ল সো এতিয়া প্লাছ কৰক এইটো 1584 ইকুৱেল টু কিমান হ'ল 8 + 4 12 4 + 12 30 132T সো T ইকুৱেল টু T লগত কি হৈ আছে এইটো মাল্টিপ্লাই হৈছে ইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব সো 1584 ডিভাইড বাই 132 ইকুৱেল টু T হ'ল তো 2D কৰিলে কিমান হ'ব 2 6 * 12 2 6 * 12 2 7 * 14 18 2 9 * 18 2 2 * 4 11 करो 11 6 * 66 11 7 * 77 11 2 * 22 तो 6 होल 6 * 6 6 4 * 12 so 14 12 therefore T equal to किमान होल 14 years oh sorry 6 1 * 6 होल 12 6 2 * 12 so 12 हो दे तो 12 years বুঝি পালে কেনে কৰিলোঁ সিম্পল চাওক ফাৰ্ষ্ট কি কৰিলোঁ আমি ইমানখিনি দিয়া আছে 800 at 6% পাৰ এনাম আৰু টাইমটো একে ৰাখিব দিছে তো দুইটাৰ কাৰণে মই সিম্পল ইণ্টাৰেষ্টটো উলিয়াই ল'লোঁ এতিয়া আমাক নেক্সট কুৱেশ্যনত কি দিয়া আছে যে সি টোটেল সিম্পল ইণ্টাৰেষ্টটো যিমানখিনি লৈছে সি টোটেল সিম্পল ইণ্টাৰেষ্টটো ইমানখিনি দিলে তো এই টোটেল সিম্পল ইণ্টাৰেষ্টটোত কিমান কি সোমাই আছে ইয়াৰ সিম্পল ইণ্টাৰেষ্ট প্লাছ ইয়াৰ সিম্পল ইণ্টাৰেষ্টটো সোমাই আছে তো সেইকাৰণে আমি প্লাছ কৰি দিলোঁ আৰু লাষ্টত টিটো ওলাই গ'ল আমাৰ 12 years বুজিলে so next question চাওঁ কি দিয়া আছে How much time will it take for an amount of rupees 450 to yield rupees 81 as interest at 4.5% per annum of simple interest? ठीक है? So question to किया है किमान time लेगा? How much time? किमान time लेगा? Will it take for a amount of rupees 450? क्या सा question तो है ले? Amount of rupees 450. ठीक है? ये तो amount नहीं है किंतु ये तो मतलब थोड़ा amount of rupees 450 माने 450 amount है amount দুটা আছে আছে মই কি কৈছিলোঁ ফাৰ্ষ্ট এমাউণ্ট 2 যদি দিয়া হয় আমি এইটো এমাউণ্ট ধৰিব পাৰিলোঁ হয় মানে এমাউণ্টটো ক'লোঁ প্ৰিন্সিপাল প্লাছ এছ আই তাত আমি এমাউণ্ট এটা এইটো বহাব পাৰিলোঁ হয় কিন্তু ইয়াত দিয়া আছে এমাউণ্ট অফ ৰুপিজ 450 মই আপোনাক যদি কওঁ যে আপোনাৰ তাত ধৰি লওক 200 ৰুপিজ আছে মই আপোনাক এনেকৈও সুধিব পাৰোঁ যে আপোনাৰ তাত এমাউণ্ট কিমান আছে চ' সেইটো আপোনাৰ এমাউণ্ট সেইটো এমাউণ্ট নহয় এতিয়া এমাউণ্ট এইটো এমাউণ্ট কোৱা হৈছে যোনটো আপোনাৰ তাত প্ৰেজেণ্ট আছে এতিয়া পইচা ঠিক আছে চ' এইটো আপুনি প্ৰিন্সিপাল ধৰিব লাগিব টু yield rupees 81 as interest so interest দিয়া আছে 81 at 4.5 per annum of simple interest তো আমাক কি লাগে টাইম লাগে আমাক টাইম লাইক সুধিছে সো এইটো কি হ'ব এমাউণ্ট অফ ৰুপিজ দিয়া আছে মানে এইটো প্ৰিন্সিপাল আপোনাৰ তাত প্ৰেজেণ্ট আছে এতিয়া সো প্ৰিন্সিপাল কিমান হ'ব 450 ঠিক আছে এমাউণ্ট 2 দিয়া হ'লে এইটো আমি এমাউণ্ট ধৰিব পাৰিলোঁ কিন্তু ইয়াত এমাউণ্ট অফ ৰুপিজ 450 দিয়া আছে মানে ইমানখিনি আপোনাৰ তাত এমাউণ্ট প্ৰেজেণ্ট আছে এতিয়া বুজি পালে সো yield rupees 81 হ'ল simple interest equal to 81 আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছিলে 4.5% হ'ল এইটো আমি এনেকৈ লিখিব পাৰোঁ 4. এইটো যদি আপুনি দিগদাৰ পায় আপুনি কি কৰিব এটা পইণ্টটো উঠাই দিব ধৰি লওক মই এনেকৈ লিখিলোঁ 4.5 এইটো আছে হয় নাই চ' এইটো পইণ্টটো উঠাবলৈ আমি কি কৰিম পইণ্টৰ পিছত কেইটা আছে এটা আছে নাম্বাৰ এটা সংখ্যা আছে চ' আমি এটা 0 লগাম মানে আমি 10 লগাইলোঁ চ' 1 into 10 চ' ইয়াত পইণ্ট উঠি গ'ল 45 divided by 10% আপুনি এইটো ল'ব পাৰে ৰেট অফ ইণ্টাৰেষ্ট ইকুৱেল টু তো আপোনাৰ কৰিবলৈ ইজি হ'ব ঠিক আছে তো আমাক এছ আই দিয়া আছে এছ আই মানে আমি জানো কি হয় পি ইনটু আৰ ইনটু টি ডিভাইড বাই 100 এইটো আমাৰ 100 এছ আই অলছ' এছ আই কিমান দিয়া আছিলে 81 আৰু প্ৰিন্সিপাল আমি কি জানো 450 ইনটু ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ল 4.5
আৰু ইনটু টাইমটো উলিয়াব লাগিব আৰু ডিভাইড বাই 100 হ'ল ঠিক আছে সো এতিয়া আমি ডাইৰেক্ট কৰিব পাৰোঁ এইটো মই কেনসেল কৰি ললোঁ তো এইটো আমি ডাইৰেক্ট কৰিব পাৰোঁ 110 টো তলত আছে ইফালে গ'লে কিবা মাল্টিপ্লাই হ'ব সো 81 লগত মাল্টিপ্লাই হ'ল আৰু একেটা মাল্টিপ্লাই হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব সো তলত গুচি যাব ডাইৰেক্ট মই কৰি দিলোঁ 45 ইনটু আৰু 4.5 টো আমি কেনেকৈ লিখিব পাৰোঁ 45/10 হ'ল ইকুৱেল টু টি ঠিক আছে সো এতিয়া আমি কেনেকৈ কৰিম এইটো চাওক এটা 10 টো ইয়াত ডিভাইড হৈ আছে সো ইফালে গ'লে কি হ'ব ওপৰত গুচি যাব তো আপুনি ইয়াত 4.5 ৰাখক দিয়ক 4.5 ৰাখক নহ'লে আপোনাৰ বেছি কনফিউজন লাগিব সো 4.5 দিলোঁ ইয়াত হ'ল 4.5 ৰাখিলোঁ তো এতিয়া আমি কেনসেল কৰিম 5 9 যা 9 5 যা 45 9 9 যা 81 হ'ল 5 2 যা 10 তো কিমান হ'ল 18/4.5 18/4.5 এতিয়া আপুনি কি কৰিব পাৰে এতিয়া আপুনি পইণ্টটো উঠাব পাৰে পইণ্টটো কেনেকৈ উঠাম ইয়াত আমি কি লি মাল্টিপ্লাই কৰিলোঁ পইণ্টৰ পিছত এটা আছে সংখ্যা তো আমি 10 দি মাল্টিপ্লাই কৰিলোঁ সো ইয়াকো আমি 10 দি মাল্টিপ্লাই কৰিলোঁ সো এইটো কি হ'ব 18 × 10 ডিভাইড বাই 45 হ'ল তো এতিয়া কেনসেল কৰক 9 5 যা 45 9 2 যা 18 সো 5 2 যা 18 সো কিমান হ'ল 2 × 2 টি কৰিলোঁ কিমান পালোঁ আমি ওপৰত 2 × 2 আছে 4 ইয়াৰ্ছ বুজি পালে ফাৰ্ষ্ট পইণ্টটো উঠাই কৰিব পাৰে আপোনালোকে পইণ্টটো উঠাই কৰিলে কি হ'ব 45/10 হ'ল সো 10 টো কি হ'ব 10 টো ওপৰত গুচি যাব মানে ইয়াৰ লগত 10 টো মাল্টিপ্লাই হৈ যাব সো এইটো কৰিব পাৰে আপোনালোকে বা আপুনি এনেকৈ কৰি পেলাই লাষ্টত যিমান ওলায় সেইটো পইণ্টটো উঠাই পেলাই কৰিব পাৰে ঠিক আছে সিম্পল আছিলে এইটো বেছি নহয় সদায় মনত থ'ব এতিয়া চাওক ইয়াত কি দি আছিলে এমাউণ্ট অফ ₹450 মানে ইমানখিনি আপোনাৰ তাত এমাউণ্ট আছে মানে প্ৰেজেণ্ট আছে আপোনাৰ তাত পইচা ইয়াত যদি মই দিয়া হয় এমাউণ্ট ₹2 তেতিয়া আমি এইটো এমাউণ্ট ধৰিব লাগিল হয় মানে এমাউণ্ট ইকুৱেল টু প্ৰিন্সিপাল প্লাছ SI হয় ফৰ্মুলাটোত এইটো এমাউণ্ট ধৰিব লাগিল হয় আমি 450 বুজি পালে কিন্তু ইয়াত আমি কি ধৰিছোঁ এমাউণ্ট অফ ₹450 মানে এইটো প্ৰিন্সিপাল হয় আপোনাৰ তাত ইমানটো প্ৰেজেণ্ট আছে এতিয়া পইচাটো ঠিক আছে তো আমাক জাষ্ট সুধিছে যে আপোনাৰ তাত যদি ইমানটো পইচা আছে যদি এইটো আপোনাৰ 81 ৰুপিজ ইণ্টাৰেষ্ট হয় তেতিয়া টাইমটো কিমান লাগিব মানে 81 ৰুপিজ ইণ্টাৰেষ্ট হ'বলৈ 4.5% কিমান টাইম লাগিব সেইটো সুধিছে জাষ্ট ঠিক আছে সো আমি যে লাষ্ট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে এ চাৰ্টেন এমাউণ্ট আৰ্ন চিম্পল ইণ্টাৰেষ্ট অফ 1750 after 7 years at 2% per annum ঠিক আছে had the interest been 2% more how much more interest would it have earned at the same time so কুৱেশ্যনটোত কি দিয়া হৈছে যে এটা চাৰ্টেন এমাউণ্ট ঠিক আছে এটা চাৰ্টেন এমাউণ্ট প্ৰিন্সিপাল মানে এইটো চাওক এটা চাৰ্টেন এমাউণ্ট তো এইটো এমাউণ্টটো কাক কোৱা হৈছে এইটো প্ৰিন্সিপাল হয় ঠিক আছে এটা চাৰ্টেন এমাউণ্ট মানে এটা যিকোনো এটা প্ৰিন্সিপাল এটা চিম্পল ইণ্টাৰেষ্ট কিমান আৰ্ন চিম্পল ইণ্টাৰেষ্ট অফ ₹70 মানে এইটো আপোনাৰ চিম্পল ইণ্টাৰেষ্ট দিয়া আছে আফটাৰ 7 years at 2% per annum ঠিক আছে যদি ইণ্টাৰেষ্টটো আমি 2% ভৰাই দিওঁ ইয়াৰ ইণ্টাৰেষ্টটো কিমান আছে 2% তো আমি 4% যদি ভৰাই দিওঁ প্লাছ 2 কৰিলে 4% হ'ল তেতিয়া যদি আমি ভৰাই দিওঁ তেতিয়া হাউ মাছ মোৰ ইণ্টাৰেষ্ট যদি আমি কিমান ইণ্টাৰেষ্ট বেছি পাম আগৰটোতকৈ এট দ্য ছেইম টাইমটো একেই 7 years হ'ব ঠিক আছে ফাৰ্ষ্ট আমি কি কৰিলোঁ আমি ইয়াৰ পৰা প্ৰিন্সিপালটো ওলাই লওঁ ঠিক আছে প্ৰিন্সিপালটো আমি উলিয়াই লওঁ ফাৰ্ষ্ট কি দি আছিলে এইটো চিম্পল ইণ্টাৰেষ্ট দিয়া আছে 1750 টাইম দিয়া আছে 7 years আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে 2% প্ৰিন্সিপালটো সেইকাৰণে ওলাইছোঁ যাতে এইটো কি দি আছিলে আমাক ইণ্টাৰেষ্ট উলিয়াব লাগিব চ' ইণ্টাৰেষ্ট উলিয়াবলৈ আমাক প্ৰিন্সিপাল লাগে চ' ৰেটটোতো আমাক পাই আছে 2% মোৰ প্লাছ কৰি দিলে হ'ল টাইমটো দিয়া আছে 7 years কিন্তু প্ৰিন্সিপালটো দিয়া নাই চ' আমাক ফাৰ্ষ্ট আমি কি কৰিলোঁ প্ৰিন্সিপালটো ওলালোঁ তো আমি SI কৰিলোঁ আমি কি জানো P × R × T ডিভাইড বাই 100 হ'ল SI কিমান দিছিলে 1750 প্ৰিন্সিপাল আমি P বুলিয়ে ধৰোঁ ৰেট অফ ইণ্টাৰেষ্ট কিমান 2% ইনটু টাইম কিমান 7 ডিভাইড বাই 100 হ'ল এতিয়া আমি ডাইৰেক্ট লিখিব পাৰোঁ 1750 ইনটু 100 হৈ গ'ল আৰু এইটো মাল্টিপ্লাই হৈছে তলত গুচি যাব মানে 2 × 7 হৈ গ'ল ইকুৱেল টু P চ' এইটো কিমান হ'ব P দি যদি আমি কেনচেল কৰোঁ 7 দি 7 2 যা 14 35 7 যা 35 250 হ'ল 2 দি কৰিলে 2 1 যা 2 225 125 মানে কিমান হ'ল P ইকুৱেল টু 12500 তো আমি P ভেলু পাই গ'লোঁ এইটো প্ৰিন্সিপাল পাই গ'লোঁ এতিয়া আমি কি কৰিম নেক্সটটো প্ৰিন্সিপাল হৈ গ'ল এতিয়া আমাক কি কৰিম ইণ্টাৰেষ্ট কিমান ইণ্টাৰেষ্ট উলিয়াব লাগিব ঠিক আছে এটা ইণ্টাৰেষ্ট বিন 2% মোৰ ঠিক আছে 2% মোৰ তো আমাক কি হ'ব নেক্সটত কি দিয়া আছে ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ল 2% এইটো আগৰ পৰা আছিলে চ' 2% আগৰ পৰা আছিলে এতিয়া আমাক কৈছে 2% মোৰ বঢ়ালে আকৌ মানে প্লাছ 2% হ'ব তো কিমান হ'ল 4% ৰেট অফ ইণ্টাৰেষ্ট হ'ল তাৰপিছত কৈছে ছেইম টাইমটো কি দিয়া আছে 7 years আৰু আমি প্ৰিন্সিপালটো পাই গ'লোঁ 12,500 তো ইয়াৰ পৰা আমি চিম্পল ইণ্টাৰেষ্ট ওলাই দিলে হ'ল তো চিম্পল ইণ্টাৰেষ্ট কিমান হ'ব এতিয়া P ল'লোঁ আমি 12,500 ইনটু ৰেট অফ ইণ্টাৰেষ্ট
4 ল'লোঁ ইনটু টাইম ল'লোঁ 7 আৰু তলত 100 হ'ল এইটো কেঞ্চেল হ'ল 0 0 চ' এইটো কিমান হ'ল 28 ইনটু 125 কৰক 4 কেৰি 2 কেৰি 1000 হ'ল 10 5 250 3500 হয়নে চ' 3500 পালোঁ ঠিক আছে চ' এতিয়া ইমানখিনি পালোঁ এতিয়া আমাক কুৱেশ্যনটোত কি সুধিছে যে যদি 2% বেছিকৈ আমি ইণ্টাৰেষ্টটো বঢ়াওঁ তেতিয়া আমাক কিমান ইণ্টাৰেষ্ট বেছি পালোঁ আমি হাউ মাছ মোৰ ইণ্টাৰেষ্ট উড ইট হেভ আৰ্ণ কিমান বেছি আৰ্ণ কৰিলে হয় এট দ্য চেম টাইম ঠিক আছে কিমান বেছি আৰ্ণ কৰিলে হয় প্ৰথম চিম্পল ইণ্টাৰেষ্ট ইমান আছিলে হয় নাই ইমান আছিলে তো এতিয়া চিম্পল ইণ্টাৰেষ্ট ইমান হ'ল চ' কিমান বেছি আৰ্ণ কৰিলে জাষ্ট মাইনাছ কৰি দিলে হ'ল 3500 পৰা যদি আমি 1750 মাইনাছ কৰোঁ কিমান হ'ব কি হ'ল 1750 হ'ল তো সি 1750 বেছি আৰ্ণ কৰিলে হয় যদি সি 2%টো বঢ়াই দিলে হয় ইণ্টাৰেষ্টটো তেতিয়া সি একে টাইমতে 1750 সি বেছি আৰ্ণ কৰিলে হয় তো আমাৰ এনচাৰটো কিমান হ'ব 1750 বুজি পালে সেইটোৱে তো ঠিক আছে মই আজি ইয়াতে এৰিছোঁ চ' আমাৰ চিম্পল ইণ্টাৰেষ্টটো প্ৰায়খিনি শেষেই হৈ গৈছে মই আৰু কৰাম অংক চিম্পল ইণ্টাৰেষ্টটো ইয়াতে মই এৰি নিদিওঁ কিন্তু মই আগতে কোৰ্চটো শেষ হৈ লওঁ গোটেইখিনি মই কোৰ্চটো শেষ কৰাই লওঁ তাৰপিছত আকৌ আমি এক্সপেক্টেড কুৱেশ্যনছবিলাক কৰাম সেইখিনি গোটেইখিনি আমি ইণ্টাৰনেটৰ পৰা চাম তেনেকৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা চাম চ' সেইখিনি কৰাম ঠিক আছে তো মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই যেতিয়া ন'টিফিকেশ্যন নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু অল ভিডিঅ'ছখিনিত কৰিব বেল আইকনটো ক্লিক কৰি আপুনি তাত দেখিব যে অল ন'টিফিকেশ্যনত ক্লিক কৰিব ঠিক আছে চ' থেংকছ এ লট